নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু সূৰ্যদেৱ আজি আপোনাৰ কৰ্কট ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে আৰু আপোনাৰ গ্ৰহ পৰিৱৰ্তনৰ যিহেতু আপোনাৰ মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ সূৰ্য পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু এনেতে আজি আপোনাৰ প্ৰত্যাহ্বানমূলক আজি আপোনাৰ তিনিটা ৰাশিৰ বাবে প্ৰত্যাহ্বানমূলক সময় হ'বলৈ গৈ আছে আজি। গতিকে আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো, ইয়াৰ আপোনালোকে প্ৰতিকাৰো পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, জ্যোতিষৰ তাৎপৰ্য যদি চোৱা হয়, সূৰ্য প্ৰতি মাহে আপোনাৰ কৰ্কট ৰাশিলৈ পৰিৱৰ্তিত হয়। আজি আপোনাৰ যিহেতু প্ৰতি মাহত আপোনাৰ কি হয় পৰিৱৰ্তিত হয় সূৰ্য, কিন্তু এই মাহত আপোনাৰ কি কৈছে যে কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে আৰু আপোনাৰ চন্দ্ৰ ৰাশিটো আহে। আজি আপোনাৰ যিহেতু আজি আপোনাৰ কৰ্কট ৰাশিত প্ৰৱেশ কৰে, তেতিয়া ই চন্দ্ৰ ৰাশিত আহে আৰু যিটো আৱেগিক, ঘৰুৱা আৰু সংবেদনশীলতাৰ সৈতে জড়িত আৰু ই সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু কিছুমান ৰাশিৰ বাবে এই সময় বিশেষভাৱে অসুবিধাৰে ভৰা হ'ব পাৰে। এই তিনিটা ৰাশিৰ বাবে সাৱধান হ'ব লাগিব। আমি কোনকেইটাৰ ৰাশি যিহেতু সাৱধান হ'ব লাগিব জানো আহকচোন। প্ৰিয় দৰ্শক, আজি প্ৰথম ৰাশিটো যদি চোৱা হয় বৃশ্চিক ৰাশি। সূৰ্য আপোনাৰ ৰাশিফলৰ নৱম স্থানত প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু যিটো নেকি ভাগ্য, ধৰ্ম আৰু ভ্ৰমণৰ সৈতে জড়িত। আৰু এই সময়ছোৱাত আপুনি ভাগ্যৰ পৰা কম সমৰ্থন পাব পাৰে। আপুনি দীঘলীয়া যাত্ৰাত বাধা আহিব পাৰে আৰু মানসিক শান্তি বাঢ়িব পাৰে। আপুনি কি কৰিব, প্ৰতিদিনে পাৰিলে আপুনি সূৰ্যক পানী আগবঢ়াওক। ওম ঘৃণী সূৰ্যাই নম মন্ত্ৰ আপুনি জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয়, ২ নম্বৰ ৰাশি যদি আমি চাওঁ যে মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবেও আজি আপোনাৰ এই সময় প্ৰত্যাহ্বানজনক হ'বলৈ গৈ আছে, যিহেতু আপোনাৰ বিবাহ, অংশীদাৰিত্ব আৰু আপোনাৰ ৰাজহুৱা জীৱনৰ সৈতে জড়িত সপ্তম স্থানত সূৰ্যই গোচৰ কৰিব আৰু বিবাহিত জীৱনত উত্তেজনা থাকিব পাৰে। সংগীৰ লগত মতানৈক্যৰ সম্ভাৱনা থাকে। ব্যৱসায়িক অংশীদাৰীৰ সৈতে মতানৈক্য সম্ভৱৰ দেখা গৈছে। প্ৰিয় দৰ্শক, আপুনি আচৰণত ভদ্ৰ হওক। তামৰ পাত্ৰত পানী ৰাখি তাত আপুনি ৰুলি দি সূৰ্যক অৰ্ঘ্য আগবঢ়াওক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণেও আজি আপোনাৰ যিহেতু এই সময়ছোৱা আপোনাৰ সুবিধাৰ সন্মুখীন হ'ব পাৰে, যিহেতু বাণী, ধন সম্পত্তি আৰু পৰিয়ালৰ সৈতে জড়িত। দ্বিতীয় ঘৰত সূৰ্য প্ৰৱেশ কৰিব আৰু কথা কোৱাত কঠোৰতা থাকিব পাৰে, যিয়ে পাৰিবাৰিক সম্পৰ্কত টেঙা কৰি পেলাব আৰু অপ্ৰয়োজনীয় খৰচৰ ফলত আৰ্থিক মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আপুনি কি কৰিব, আপুনি মিঠাকৈ কথা ক'বলৈ চেষ্টা কৰিব আৰু আটকজনক ঘেঁহু বা গুড় দান কৰক আৰু পাৰিলে আদিত্য হৃদয় স্তোত্ৰ আবৃত্তি কৰক। সকলো ৰাশিৰ সাধাৰণ প্ৰতিকাৰ যদি চোৱা হয়, যিসকল প্ৰত্যেকটা ৰাশিৰ যদি আমি সাধাৰণ প্ৰতিকাৰ যদি চোৱা হয়, প্ৰতিদিনে পুৱা সূৰ্যক পানী আগবঢ়াওক। দেওবাৰে ব্ৰত ৰাখক। তামৰ ব্ৰেচলেট পাৰিলে পিন্ধক আৰু আপুনি পাৰিলে যিমান পাৰে আপুনি গৌ সেৱা আৰু সূৰ্য নমস্কাৰ কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই যিহেতু ভাল পালে। আজি আপোনাৰ আৰু এই তাৰিখ আমি যিহেতু আমি কোৱা নাছিলোঁ, যিহেতু আপোনাৰ 16 জুলাই তাৰিখে এই যিহেতু আপোনাৰ গ্ৰহ পৰিৱৰ্তন হ'বলৈ গৈ আছে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।